মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস হাৰিলে তাৰ জানো নহ'ব পোৱা সমনীয়া মানুহে মানুহৰ বাবে। I do আমার দেশৰ নৱপ্ৰজন্মৰ ভৱিষ্যত সুৰক্ষা কৰিব লাগিবই। আমি প্ৰত্যেকে একত্ৰিত হ'ব লাগে আৰু সোণম ৱাংচুক আচলতে তেওঁ আজি প্ৰায় 20 দিন হ'ল তেওঁ অনশনৰত। তেওঁৰ শাৰীৰিক অৱস্থা যথেষ্ট অৱনতি ঘটিছে আৰু অকল সোণম ৱাংচুকৰ শাৰীৰিক অৱস্থা নহয়, আৰু প্ৰায় 3 গৰাকী ছাত্ৰী তেওঁলোকৰ অনশনৰত। তেওঁলোকৰ শাৰীৰিক অৱস্থা যথেষ্ট অৱনতি ঘটিছে, কিন্তু চৰকাৰ তেওঁলোকৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা নাই আৰু ইয়াৰ গণতন্ত্ৰৰ কাৰণে এক অচিৰি সংকেত বুলি আমি ভাবোঁ। আমি একত্ৰিত হ'ব লাগে আৰু গণতন্ত্ৰৰ এই কাৰণে যি যুঁজ, আগামী প্ৰজন্মৰ কাৰণে যি যুঁজ, এই যুঁজত একত্ৰিত হৈ মাত মাতিব লাগে যাতে আগামী প্ৰজন্ম সুৰক্ষিত হয়। দেশৰ শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তনৰ স্বাৰ্থত সকলো ৰাইজ এক হওক। আমাৰ দেশৰ শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তনৰ স্বাৰ্থত সকলো ৰাইজ এক হওক। সোণম ৱাংচুক সহ অনশনৰত ছাত্ৰ ছাত্ৰীসকলৰ ন্যায্য দাবীসমূহ মানি লওক। সোণম ৱাংচুক সহ ছাত্ৰ ছাত্ৰী ন্যায্য। সোণম ৱাংচুক বিশিষ্ট পৰিৱেশবিদ, বিশিষ্ট শিক্ষাবিদ তথা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উত্তৰোত্তৰ কাৰণে সুস্থ নীতি নিৰ্ধাৰণৰ দাবীত তেখেতে যি 20 দিন ধৰি অনশন কৰি থকা অৱস্থাত পুৱতি নিশা যি ধৰণে আমাৰ ৰাষ্ট্ৰযন্ত্ৰৰ আৰক্ষীয়ে উঠাই লৈ গৈ হস্পিটেলত ৰখাৰ নামত তেখেতক আবদ্ধ কৰিলে, আমি বঙাইগাঁওবাসী নাগৰিক, গণতন্ত্ৰপ্ৰিয় নাগৰিকে আমি দলমত নিৰ্বিশেষে প্ৰতিবাদ কৰিছোঁ বিশ্ব সম্প্ৰদায়ৰ লগত আমাৰ দেশৰ গণতন্ত্ৰপ্ৰেমীৰ কাৰণ আমি ভাবিছোঁ যে ই এটা গণতন্ত্ৰৰ কাৰণে অসুস্থ এটা পৰম্পৰা আমাৰ ৰাষ্ট্ৰশক্তিয়ে আনিব বিচাৰিছে। ইয়াক প্ৰতিহত কৰিব লাগিব, নহ'লে ভৱিষ্যতে আৰু বেছি পৰিমাণে আমাৰ দেশৰ জনসাধাৰণে ভুগিব লাগিব। আমি পৰিৱৰ্তন বিচাৰিছোঁ। হয়, সোণম ৱাংচুকৰ যিখন যুঁজ তেখেতে এককভাৱে আৰম্ভ কৰিছে, এই যুঁজ তেখেতৰ অকলশৰীয়া যুঁজ নহয়, সকলো গণতন্ত্ৰপ্ৰিয় মানুহেই তেখেতৰ পক্ষত আছে আৰু এই যুঁজ চলিব, সম্ভৱতঃ দীঘলীয়া হ'ব। আমিও তাৰ কাৰণে প্ৰস্তুত। দেশৰ শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তনৰ দাবী সকলো গণতন্ত্ৰপ্ৰিয় ৰাইজ এক হওক। দেশৰ শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তনৰ ঘৰৰ পৰা এই পাগলা স্থানলৈকে যেতিয়া আহি আছিলোঁ, আমাৰ সকলোৱে চিনি পাব মহাবীৰ স্থানৰ কিছু মাংসৰ দোকান আছে, তাতে যথেষ্ট ভিৰ দেখিলোঁ। তেতিয়া অনুমান হ'ল যে আজিৰ দিনটো থাকে বহুতৰ কাৰণে পিকনিকৰ এটা দিন। সকলোৱে আজি ঘৰত মাংস লৈ যাব, কোনোবা সৰলপাৰা যাব আৰু আন কিছু পথত যাব। কিন্তু আপোনালোকে এটা বস্তু পাহৰি গ'লে, আজিৰ দিনটোৰ কাৰণে, আজিৰ দিনটো আপোনাৰ আমোদৰ কাৰণে আপোনালোকৰ ছাত্ৰ ছাত্ৰী, আপোনালোকৰ ঘৰৰ যি ল'ৰা ছোৱালী আছে, আপোনালোকৰ ঘৰৰ যি সৰু বাচ্চাবোৰ আছে, তেওঁলোকৰ ফিউচাৰ লৈ আপোনালোকে খেলি আছে। আৰু আমি আজি চৰকাৰক দোষাৰোপ কৰা বহুত হ'ল, চৰকাৰে কি কৰিছে কি কৰা নাই। কিন্তু আপোনালোকে দেখিবলৈ পাব যে যিকেইটা প্ৰটেষ্ট হৈ আছে আমাৰ গোটেই দেশত বা আমাৰ ৰাজ্যত, তাতে কিন্তু ৰাইজ, যিসকল পেৰেণ্টছ, আমি ভাবিছিলোঁ যে ৰাইজে ওলাই আহিব, পেৰেণ্টছে ওলাই আহিব, কিন্তু তেওঁলোকে ওলাই অহা নাই। এইটো কিন্তু চৰকাৰৰ লগে লগে তেওঁলোকক আমি দিগ জনাইছোঁ আজি ইয়াৰ পৰা। কিন্তু আমি ভাবিছোঁ যে তেওঁলোকৰ যুৱ প্ৰজন্মৰ কথা তেওঁলোকে ভবা নাই। তেওঁলোকে আজিৰ এই দিনটো ইমান ধুনীয়া বতৰৰ কথা ভাবিছে, তেওঁলোকে কেনেকৈ পিকনিক পালন কৰিব পাৰিছে এইটোৱে ভাবিছে। আৰু তাৰ লগতে এটা কথা আমি দাবী জনাব বিচাৰিছোঁ যে আজি এই মঞ্চৰ পৰা, এই মঞ্চৰ কোনো নাম নাই, কিন্তু আমি ছাত্ৰ ছাত্ৰীৰ হকে আৰু আমি যুৱ প্ৰজন্মৰ হকে আজি ইয়াত থিয় দিছোঁ।
আৰু তাৰ এই আমি সকলোৱে মিলি আজি এটা কথাই ক'ব বিচাৰিছোঁ যে সোণাম ৱাংচুক অতি শীঘ্ৰে তাতে যিটো মেডিকেল ফেচিলিটি দিয়া হৈছে এইটো উন্নতি মানে মেডিকেল ফেচিলিটি তেওঁক দিয়ক আৰু অতি সোনকালে তেওঁক মুক্ত কৰক। তেওঁক কিন্তু এৰেষ্ট কৰা বুলিয়ে আমি ক'ম। তাতে তেওঁক যেনেকৈ কৰি লৈ গ'ল এইটো মেডিকেল ফেচিলিটি দিয়াৰ কাৰণে তেওঁক লৈ যোৱা হোৱা নাই। তেওঁক ৰাতিপুৱা যেনেকৈ পুলিচে চোৰৰ দৰে তেওঁক লৈ গ'ল, এইটো কিন্তু তেওঁক মেডিকেল ফেচিলিটিৰ কাৰণে লৈ যোৱা নাই, তেওঁক এৰেষ্ট কৰা হৈছে। আৰু আমি আজি এই মঞ্চৰ পৰা গান্ধীজী আমাৰ লগত আছে, গান্ধীজী আমাৰ লগত থিয় হৈ আছে, আমি ইয়াৰ পৰা ক'ব বিচাৰিছোঁ যে সোণাম ৱাংচুকক অতি শীঘ্ৰে মুক্তি কৰক। তেওঁৰ স্বীকাৰোক্তিৰে ইতিহাসে সদায় ক্ষমতাক মনত নাৰাখে, সত্যৰ পক্ষত থিয় দিয়া ব্যক্তিকহে মনত ৰাখে। গতিকে विनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंग विंध्य हिमाचल यमुना